হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আকৌ ৰাতিপুৱাতে লগ পাইছোঁ আপোনালোকক। আৰু এতিয়া বাজিছে 6:20, 6:15 হৈছে। এইটোত ফাৰ্ষ্ট আছে যে। আৰু আমি যাব ওলাইছোঁ আজি কামাখ্যা মন্দিৰত দৰ্শন কৰিবৰ কাৰণে। কামাখ্যা মা গৰ্ভগৃহত যাই পোৱা নাছিলোঁ, মানে আগে পিছে যদিও কামাখ্যা মন্দিৰ দৰ্শন কৰিছোঁ, দুবাৰ তিনিবাৰো কৰিছোঁ, কিন্তু গৰ্ভগৃহ দৰ্শন কৰা নাছিলোঁ। সেইকাৰণে আজি মানে দৰ্শন কৰিম বুলি যাত্ৰা কৰিম আৰু গতিকে চাই থাকিব ভিডিঅ'টো। এনেকৈ আৰম্ভ কৰিছোঁ। পাৰ্থ ওলাই মেলি ৰেডি তলত গৈছে, মই মানে লাইট চাইট অফ কৰি গ'লে হ'ল আৰু। তো ভিডিঅ'টো চাই থাকিব দেই। আমি এতিয়া আহিছোঁ আৰু চব পাৰ হ'লোঁ মানে আমাৰ। আৰু এইফালে মিষ্টাৰ দাস আৰু ৰাতিপুৱা ইয়াত টিউশ্যন যোৱা মানুহ, তাৰপিছত খোজকঢ়া মানুহ। ৰাতিপুৱা পৰিৱেশটো আচলতে বহুত ধুনীয়া হয়। আৰু আজি চাগে বতৰটো ঠাণ্ডা হ'ব পাৰে, কাৰণ এতিয়া 6:30 বাজিলে, এতিয়ালৈকে ৰ'দ নাই ওলোৱা। কিন্তু অইনদিনাখন যিমান মানে ৰ'দটো একদম মানে ফাটি যায়। ক'ত যোৱা? আৰু আমি সদায় অহাৰ নিচিনাকৈ আজিও আহিছোঁ জিলিকিতে। আৰু মানে ক'ৰবাত গ'লে জিলিকিতে সোমাই যাওঁ আৰু জিলিকিত চাহ পানী ভালকৈ খাই লওঁ। কাৰণ ঘৰত যিহেতুকে ৰঙা চাহ বিস্কুট বা গাখীৰ চাহ বিস্কুট তেনেকৈ খাই অহা যায়, গতিকে সেইকাৰণে ইয়াতে সোমাই মানে খাই লওঁ আৰু অকণমান। আৰু এতিয়া এয়া ওপৰলৈ আহি আছোঁ। তলত মানে অনলি চাহ মিঠাই এইবিলাক খাব পাৰি, আৰু ওপৰত এইবিলাক মানে ৰুটি চুটি খাব পাৰি আৰু বা পুৰি। আমি পুৰি লৈছোঁ। আৰু এইফালে এয়া আহি পালোঁ আজ্ঞাধুৰীৰ গণেশ মন্দিৰটো, আৰু ইয়াতেও সেৱা জনাই ল'লোঁ। মানে গাড়ীৰ পৰা নামা নাই বাৰু। আৰু এইফালে এয়া আহি পালোঁ শৰাইঘাট দলং। মানে গোটেই ৰাস্তাটোতো দেখুৱাব নোৱাৰোঁ ন, গতিকে অকণমানকৈ দেখুৱাই আহিছোঁ আৰু শৰাইঘাট দলঙৰ দৃশ্যটো বহুত ধুনীয়া ন। আৰু আজি যিহেতুকে ঠাণ্ডা মানে বতৰ এতিয়ালৈকে, গতিকে বহুত ভাল লাগি আছে। আৰু বৰষুণৰ কাৰণে ৰাস্তাবিলাক ইমান ভাল নাছিলে মানে, গতিকে আহোঁতে অকণমান দেৰি হৈছে। যিহেতুকে লাহে লাহে চলাবলগীয়া হৈছে, তাকে অকণমান টেনশ্যন হৈ আছে। আৰু মই যিহেতুকে মূৰটো ধুই লৈছোঁ, মন্দিৰ দৰ্শন কৰাৰ আগে আগে মূৰটো ধুই আহোঁ ন, গতিকে চুলিখিনি শুকোৱা নাই কাৰণে চুলিখিনি মেলি দিছোঁ। আৰু অকণমান টেনশ্যন হৈ আহি আছোঁ আৰু, যে সময়মতে পাওঁ নে নাপাওঁ, যিহেতুকে কামাখ্যা মন্দিৰত বহুত লাইন পাতিব লাগে। আৰু ফাইনেলি আহি পালোঁ। এয়া আমি কামাখ্যা মন্দিৰত সোমোৱা মেইন গেটখন, মানে ইয়াৰ পৰা আৰু 2 কিলোমিটাৰমান নিশ্চয় যাব লাগিব মানে গাড়ীৰে। গতিকে পাহাৰখন পালোঁ আৰু মনটো এতিয়া ভাল লাগি আহি আছে যে ফাইনেলি মানে দৰ্শন কৰিব পাম। আৰু মন্দিৰৰ চৌপাশত সোমোৱাৰ লগে লগে এয়া দেখিছেনে, ইমান ধুনীয়াকৈ ৰং বিৰঙী দোকানবিলাক সজাই থোৱা থাকে। এনেকুৱা লাগে যেন চবটো বস্তুৱেই লৈ ল'ম, মানে প্ৰত্যেকখন দোকানৰ পৰাই বস্তুবিলাক কিনিম, তেনেকুৱা লাগে মানে। ইমান ধুনীয়াকৈ ৰং বিৰঙী বস্তুবিলাক সজাই থোৱা থাকে। মাতা ৰাণীৰ কাপোৰ, তাৰপিছত চাকি বা হাৰ মণি যি বিচাৰে আপুনি। কিন্তু এটাই দুখ লাগে মানে, প্ৰত্যেকখন দোকানৰে মানে দোকানীবিলাকে ৰখি থাকে ন গ্ৰাহকৰ কাৰণে, আৰু মাতেও মানে চাকি ধূপ লোৱাৰ কাৰণে, কিন্তু উপায়ো নাই। এজন মানুহে কিমানখন দোকানৰ পৰানো ল'ম ন। তথাপিতো মই কেতিয়াবা তেনেকুৱা পাৰিলে মিলাই লওঁৱেই, 2খন দোকানৰ পৰা মিলাই মেলি লওঁৱেই। কিন্তু এতিয়া গোটেইকেইখনে মাতিলে গোটেইকেইখনততো যাবও নোৱাৰোঁ, সেইটো অকণমান বেয়া লাগে। আৰু এইফালে এয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ ফাইনেলি। আৰু এতিয়া মাক দৰ্শন কৰিবৰ কাৰণে বেছি সময় নাই। আৰু এয়া মন্দিৰৰ চব কলচীবিলাক সোণৰ হয়, চব সোণৰ হয়। আৰু মন্দিৰৰ ভিতৰ ভাগত মানে গৰ্ভগৃহটো যিবিলাক দৰ্জা আছে বা দৰ্জাৰ ওপৰত যিবিলাক ধুনীয়াকৈ ফুল কাটা থাকে ন, সেই সকলোবিলাকে সোণৰ হয়। মই আগতে দেখা নাছিলোঁ, গতিকে মানে দেখি মানে একদম ভাল লাগি গৈছে। ইমান ধুনীয়াকৈ সোণৰ জিলিকি আছে। আৰু কিছুমান জেগা যেনে ধৰক দৰ্জা, সেইবিলাকত মানে লেমিনেশ্যন কৰা আছে গ্লাছৰ টাইপৰ, যাতে মানুহে হাতেৰে চুই পেলাই লেতেৰা কৰিব নোৱাৰে তেনেকুৱা। আৰু যিবিলাক ওপৰত আছে সেইবিলাকতো বাৰু এনেও মানুহে চুব নোৱাৰে, সেইবিলাক ডাইৰেক্ট খোলাকৈ আছে। আৰু এইফালেৰে লাইনবিলাক থাকে মানে গৰ্ভগৃহত দৰ্শন কৰিব যোৱা। আৰু
ফাইনেলি আমি সেৱা কৰি আহিলোঁ। পাৰ্থৰ কপালত ফুট দেখিছে আপোনালোকে। মানে বহুত আগৰ পৰাই এইটো মানে আশা কৰি আছিলোঁ যে মাতা ৰাণীক দৰ্শন কৰিম কিন্তু হোৱা নাছিলে। আৰু এটা কথা, যেতিয়া মাতা ৰাণীয়ে বিচাৰে তেতিয়াহে দৰ্শন কৰিব পাৰিব, তাৰ আগতে আপুনি কেতিয়াও নোৱাৰে। গতিকে আমাক নিশ্চয় মাতা ৰাণীয়ে এইবাৰ বিচাৰিছে, সেইকাৰণে আমি যাব পালোঁ। আৰু যিপাত মালা তাতে পূজা কৰি দিয়া হয় আৰু সেই মালা পাতে মানে আমাক পিন্ধাই দিয়ে আৰু তেনেকুৱা নিয়ম। আৰু সেইফালে সেৱা শুশ্ৰূষা কৰি চাকি বন্তিও জ্বলাই ল'লোঁ। তাৰপিছত এইফালে তলত যে আছে আৰু ইয়াতে তলতো সেৱা কৰিব আহিলোঁ। বহুত ভাল লাগিলে, মনটো একদম শান্তি লাগি যায়। আৰু আমি এজন মানে পাণ্ডা ধৰিছিলোঁ, যাৰ ফলত মানে আমাক একদম সহায় কৰিলে তেওঁ। একদম মানে কম সময়ৰ ভিতৰতে আমি দৰ্শন কৰিব পাৰিছোঁ। আৰু এইফালে এয়া গণেশৰ মূৰ্তি আছে, ইয়াতেও আমি ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আৰু তাৰপিছত আমি ওলাই দিম। আমি কিন্তু ভোগ গ্ৰহণ কৰিব নোৱাৰিলোঁ, মানে অলপ সময় ৰখিব লাগে যে, সেইকাৰণে যিহেতুকে আমাৰ আৰু এখন পৰ্ব আছিলে তাতে গুচি গ'লোঁ, সেইকাৰণে আমি ভোগ দৰ্শন কৰিব নাপালোঁ। কিন্তু এইটো এটা আশা মানে মনতে পুহি ৰাখিছোঁ যে নেক্সট টাইম গ'লে কামাখ্যা মাৰ মানে ভোগ মানে গ্ৰহণ কৰিহে আহিম আৰু এনেকৈ ভাবি থৈছোঁ মনতে। আৰু তেওঁ যদি মিলায় সেইখিনিও মানে কেতিয়াবা সৌভাগ্য হ'ব বুলি ভাবিছোঁ। আৰু কামাখ্যা মাৰ মন্দিৰৰ ওচৰতে একদম মা তাৰা মন্দিৰ এটা আছে, আৰু সেইটো মানে দেৱীৰে এটা ৰূপ আৰু এইফালে এয়া মা তাৰা মন্দিৰ আমি দৰ্শন কৰিব আহিছোঁ। ভিতৰ ভাগত যিহেতুকে ভিডিঅ' কৰা নিষেধ, গতিকে আমি ভিতৰত গৈছোঁ যদিও ভিডিঅ' কৰা নাই। আৰু এইফালে তাতে সেৱা শুশ্ৰূষা কৰি খোজকাঢ়িয়ে আহি পালোঁ এইবাৰ বগলা মন্দিৰ। আৰু বগলা মন্দিৰত হালধীয়া ফুল দিয়ে আৰু গণেশ বাবাক ৰঙা ফুল দিয়ে, গতিকে সেইখিনিও আমি কিনি ল'লোঁ, মানে মালা আৰু এপাত বগলা মাৰ কাৰণে হালধীয়া মালা আৰু গণেশ বাবাৰ কাৰণে ৰঙা মালা, তেনেকুৱাকৈ মানে দোকানীবিলাকে কৈ দিয়ে আৰু নিজে ধুনীয়াকৈ। আৰু চাকিও লৈছোঁ তাতে জ্বলাম বুলি, চাকি ধূপ। আৰু ইয়াৰো ভিতৰ ভাগত ভিডিঅ' কৰা নিষেধ আছে, গতিকে ভিতৰ ভাগত ভিডিঅ' নোৱাৰিম কৰিব, কিন্তু বাহিৰৰ দৃশ্যটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। ইমান ধুনীয়া পৰিৱেশ দেখিছেনে? চাৰিওফালে কেৱল সেউজীয়া গছ গছনি, বহুত ভাল লাগে পৰিৱেশটো। আৰু ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, যদিও গৰম তথাপিতো তাৰ মাজতে এটা মানে ঠাণ্ডা ঠাণ্ডা লাগি থাকে গছবিলাক থকাৰ কাৰণে। আৰু এয়া ভিতৰ ভাগলৈ যাই আছোঁ, আৰু ইয়াৰ পৰা আৰু ভিডিঅ' কৰিব নোৱাৰি যিহেতুকে। ভাগৰ লাগিছে। আৰু বগলা মাৰ মন্দিৰ দৰ্শন কৰিলোঁ। আৰু ইমান যে গৰম পাইছোঁ, কাৰণ মই চেণ্ডেলযোৰ গাড়ীতে খুলি থৈ গৈছিলোঁ, গতিকে সেইফালৰ ৰাস্তাত মানে ইমান পকা ৰাস্তাটো, গতিকে ইমানেই মানে গৰম উঠিছে, তাপ হৈছে, ভৰিত খোজ পেলাবই নোৱাৰি। কিন্তু পাৰ্থই চেণ্ডেল নিছিলে আৰু পাৰ্থই সেইকাৰণে কষ্ট নাপালে, মন্দিৰৰ আগে আগে খুলিছে, গতিকে মই গোটেই ৰাস্তাটো মানে তেনেকৈ বুলি আহিব লগা হৈছে গাড়ীলৈকে, গতিকে মই বহুত কষ্ট পালোঁ। আৰু এইফালে এয়া উত্তৰ গুৱাহাটীলৈ যোৱা দলংখন ইমান ধুনীয়াকৈ বনাইছে ন মামাই দলংখন, ভাল লাগিছে দেখি, কিন্তু বহুত উন্নতি হৈছে গুৱাহাটীখনৰ। বহুত গৰম, এচিও কাম দিয়া নাই, মানে ইমান গৰম, ওপৰত ৰ'দ, মানে আজি 33 ডিগ্ৰী হাইষ্ট যোৱা কথা আছিলে। আৰু আমি এতিয়া এজন দাদাৰ ঘৰত সোমাম, তাতে ভাত পানী খাম মানে দুপৰীয়া। আৰু দুপৰীয়া ভাত পানী খাই অকণমান গধূলিকৈ ওলাই আহিম ঘৰলৈ বুলি। আৰু ঘামি জামি অৱস্থা বেয়া, আৰু অৱস্থা দেখিছেনে? আৰু চুলি তুলি গাঁঠি ল'লোঁ, আৰু এতিয়া যাই আছোঁ। আৰু তাত এয়া ঘৰলৈ উভতি আহোঁতে দেখিছেনে, বেলি ডুবিলে আৰু ৰাস্তাৰ লাইটবিলাক ধুনীয়াকৈ দিলে, ইমান ধুনীয়া পৰিৱেশটো। আৰু যিহেতুকে হাইৱেটো 8 লেন কৰিছে, বহুত ভাল লাগিছে। আৰু আমি হাইৱে হৈয়ে আহিছোঁ, কাৰণ ভিতৰৰ ৰাস্তাবিলাক বহুত বেয়া হৈছে সেইকাৰণে। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।